বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো মৃৎশিল্পীসকলৰ মনত ব্যাপক উৎসাহ উদ্দীপনা ইতিমধ্যে সাজু হৈ উঠিছে মৃন্ময় মূৰ্তিসমূহ ৰঙিয়াৰ বিভিন্ন স্কুল কলেজৰ মূৰ্তিসমূহ ক্ৰয় কৰাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে ভিৰ কৰিছে ৰঙিয়া ষ্টেচন ৰোডত থকা অজন্তা শিল্পালয়ত এই বছৰ তেওঁলোকে সাজি উলিয়াইছে সৰু ডাঙৰ মিলি ৬০টাকৈ মৃন্ময় মূৰ্তি ৬০টাকৈ দেৱীৰ মূৰ্তি গ্ৰাহকসকলে ক্ৰয় কৰাক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে পাল উপাধিৰ মৃৎশিল্পীগৰাকী উল্লেখযোগ্য যে ৰঙিয়াৰ এইখনেই এখন একমাত্ৰ পুৰণি শিল্পালয় কেইটামান মুহূৰ্ত বাকী কেনেকুৱা আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে সৰস্বতী পূজাৰ কাৰণে এইবাৰ ভালেই হৈছে মোটামুটি মই সৰু ডাঙৰ মিলি ৬০টা বনাইছোঁ হয় এতিয়া আমাৰ বিক্ৰী গোটেইকেইটা শেষেই হৈছে গোটেইকেইটা এতিয়া সৰু ফাৰ্মাৰ মাল আছে কেইটামান হয় তাকে বিক্ৰী কৰি আছোঁ বিভিন্ন স্কুলৰ মানে অৰ্ডাৰ পাইছে স্কুলৰ কাৰণে কলেজৰ কাৰণে কিমান তাত বনাওঁ বুলি ক'লে সৰু ডাঙৰ মিলি ৬০টা বনাইছোঁ ৬০টা মানে অলৰেডি বিক্ৰী হৈ গৈছে বিক্ৰী হৈছে মানে অৰ্ডাৰ পাইছে ৬০টাৰ অৰ্ডাৰ পাইছে মোটামুটি হৈ গৈছে ইতিমধ্যে মানে সম্পূৰ্ণ মানে গোটেইখিনি সম্পূৰ্ণ হৈছে সম্পূৰ্ণ ক্লিয়াৰ হৈছে হয় এতিয়া বাকী পেলাই নিব লগা আছে হয় প্ৰতি বছৰে বনায় আপোনালোকে প্ৰতি বছৰ মই বনাওঁ এনে অইন বছৰ কিমানটা বনাইছিল যোৱা বছৰ যোৱা বছৰতকৈ কম বনাইছোঁ কাৰণ স্কুলবিলাক লগ হৈছে না কিছুমান এল পি স্কুল এম ই স্কুলবিলাক লগ হৈ গৈছে হয় সেইকাৰণে সেই অনুসাৰে স্কুলো কম হৈ গৈছে পূজা সংখ্যাটো কমছে গতিকে আগতে ৮০-৯০টামান বনাইছিলোঁ এইবাৰ ৬০টা বনাইছোঁ হয় ৬০টা অলৰেডি বুক হৈ গৈছে তো সৰু আছে কেইটামান খুচুৰা বিক্ৰী কৰি আছোঁ ঘৰুৱা পূজাৰ কাৰণে আপোনালোকৰ সেইখন নামটো কি আছিল অজন্তা দোকানটো মোৰ অজন্তা শিল্পালয় বুলি অজন্তা শিল্পালয় মই দেউতাৰ দোকানত আত্মীয়হঁতৰ মানে কাম কৰি আছিল আগৰ পৰা হয় হয় ৰাতিপুৱা দেউতাবিলাক দেউতাৰ পৰা মই কৰি আছোঁ এতিয়া পৰম্পৰা মোৰ ল'ৰা কৰিব হয় হয় আজি বহু বছৰ ধৰি মানে কৰি আছে আপোনালোকে আৰু আপোনাৰ ইয়াত কৰ্মচাৰী সংখ্যা কিমান আছে কৰ্মচাৰী সংখ্যা আগতে মই ৰখা নাই নিজৰ মানে নিজেই কৰি আছোঁ নিজৰে আৰু গোটেইখিনি এতিয়া আপোনালোকৰ মানে আৰু বেলেগ কিবা ইয়াত গণেশ পূজা আজি গণেশ পূজাও কিজানি নাই গণেশ পূজা আজি অৰ্ডাৰ নাই অৰ্ডাৰ গণেশ নাই চতুৰ্থী হয় যেতিয়া ভাদ মাহত গণেশ পূজা হয় গণেশ চতুৰ্থী গণেশ পূজা হয় কিন্তু আজিৰ দিনত মানে ধানকে গণেশ পূজা নাই মানে যিকেইটা বনাইছে গোটেইকেইটা মানে অৰ্ডাৰ পাইছে ন ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম